Hello everyone, মই মলয়াই মোৰ চেনেলৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলোৰে ভাল। আজি আমাৰ ঘৰতে বিয়া এখন আছে। আমাৰ ঘৰে হয় বিয়া মানে মোৰ শহুৰ দেউতাৰ ভাগিনেকৰ ল'ৰাৰ বিয়া। তালৈকে আমি যাবলৈ ওলাইছো। আজি জোৰোণ, কাইলে বিয়া, তাৰ পিছদিনাখন জিৰণি আৰু তাৰ পিছদিনাখন হ'ল ৰিসেপশন। আজি মোৰ লুকটো এইটো। মই মোৰ বিয়াত দিয়া মেইন কাপোৰযোৰকে পিন্ধিছো, যেহেতু আজি জোৰোণ হয়। জোৰোণত এইযোৰ কাপোৰে সকলোৱে পিন্ধি গ'লে দেখিবলৈও সুন্দৰ লাগে সকলোকে। আৰু আজিৰ ভিডিঅ'টোত মই জোৰোণৰ গোটেই নিয়মখিনি যিমান পাৰো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ৰাতিপুৱাই ওলাইছিলোঁ ঘৰৰ পৰা, যিহেতু 9 বজাত যোৱা কথা আছিল জোৰোণ, কিন্তু বস্তু পাতি যোগাৰ কৰোঁতে মেলোতে অকণমান টাইম লৈ লয় আৰু গতিকে গোটেইখিনি বস্তু আৰু যোগাৰ কৰি মেলি এয়া দৰা আৰু দৰাৰ মাকে সেৱা ধৰিছে ভকতৰ আগত। এতিয়া যাব। এয়া আমাৰ এওঁৰ লগতে ঘৰৰ বাকী সকলোৱে বস্তু পাতিবোৰ সামৰি মেলি গাড়ীত দিছেগৈ। আজি মানে বতৰটো খুবেই বেয়া, কি ক'ম আৰু। ৰাতিপুৱাৰ পৰা একদম কিনকিনকৈ বৰষুণ এজাক দিয়ে আছে। অকণমান আপোনালোকক দেখুৱাইছোঁ, সেই ইয়াত দেখিছেনে ৰাস্তাটোৰ ফালে একদম ৰাস্তা তিতি আছে, পানীও সোমাইছে ৰভাতলত অকণমান। কইনা ঘৰটো দৰা ঘৰৰ পৰা অকণমান ওচৰতে হ'ব, মানে দৰা ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰমান হ'ব আৰু সেইকাৰণে আমি সোনকালে পালোগৈ। আৰু এয়া কইনা ঘৰৰ মানুহখিনি ৰৈ আছে জোৰোণ দিবলৈ যোৱা মানুহখিনিক আদৰিবৰ কাৰণে। কইনা ঘৰ সোমাই আমি সকলোবোৰ ৰভাতলত বহিলোগৈ আৰু ৰভাতলত এয়া ভকতৰ ওচৰত সেৱা ধৰিছে কইনাৰ মাক আৰু দৰাৰ মাকে। কইনাৰ মাক নাই, সেইকাৰণে মই মাক বুলি কৈছোঁ। এয়া কইনাৰ বৰমাক হয়, বৰমাকে গোটেইখিনি নিয়ম কৰিছে। এতিয়া আজি জোৰোণ দিবৰ কাৰণে যিখিনি বস্তু অনা হৈছে, কাপোৰ কানি, গহনা গাঁঠৰি, মিঠাই টেকেলিৰ পৰা আদি যিখিনি আৰু সকলোখিনি বস্তু এনেকৈ ভকতৰ ওচৰত উলিয়াই দিয়া হৈছে। ভকতে অকণমান চুই আশীৰ্বাদ কৰিব, তাৰ পিছতহে ভিতৰত কইনা আছে জোৰোণ দিবলৈ সকলো বস্তু লৈ যোৱা হ'ব ভিতৰলৈ। ইয়াৰ মাজতে জোৰোণ দিবলৈ যোৱা মানুহখিনিক চাহ একাপ দিলেহি। এইখিনি সময়ত মানে চাহ একাপৰ খুবেই প্ৰয়োজন হৈছিল। বিহুৰ বতৰ ইফালে চাহৰ লগত সেইকাৰণে পিঠা পনা লাডুৰ পৰা আদি কৰি সকলোখিনি আছিল আৰু গোটেইখিনি টেষ্টি হৈছিল। সকলোখিনি ঘৰতেই বনাইছিল বোলে তেওঁলোকে। আমাক বহুত ধুনীয়াকৈ আপ্যায়ন কৰিছিল তেওঁলোকে, ভাল লাগে। আমি জোৰোণ দিবৰ কাৰণে ভিতৰলৈ সোমালোঁ। কইনা আহিব আৰু এতিয়া দৰা ঘৰ আৰু কইনা ঘৰ দুইটা পাৰ্টিয়ে মিলি বিয়ানাম গাইছে। আপোনালোকক শুনাই দিছোঁ ৰ'ব অকণমান। আৰু
এয়া আমাৰ কইনা ওলাই আহিছে জোৰোণ পিন্ধোৱা হ'ব আৰু এতিয়া তাই সেইদিনা ড্ৰেছটোৱেও বৰ ধুনীয়া লাগিছিল তাইৰ নাম প্ৰিয়ংকা আচলতে প্ৰতিগৰাকী ছোৱালীৰ কাৰণে এই মুহূৰ্তকণ বৰ দুখ লগা হয় কাৰণ যিখন ঘৰত সৰুৰ পৰা ডাঙৰ হৈ হঠাৎ এখন অচিনাকি ঘৰ বুলি কৈছোঁ আৰু সেইখন এখন নতুন ঘৰলৈ ওলাই যাব লগা হয় অলপ আনন্দ নতুন ঘৰখনলৈ যোৱা অলপ আনন্দ অলপ দুখ নিজৰ মা দেউতাৰ ঘৰখন এৰা দুইটাই থাকে বাৰু কিন্তু উপায়টো নাই প্ৰকৃতিৰ নিয়ম আমি মানুহেতো পালন কৰিবই লাগিব অলপ দিন দুখ লাগে আৰু পিছলে লাহে লাহে আৰু এডজাষ্ট হৈ যায় তাই সেন্দুৰ দিয়া দেখি মোৰ নিজৰ বিয়াখনলৈ মনত পৰি গ'ল আচলতে সেইখিনি সময়ত তাত থকা সকলোবোৰেই আৱেগিক হৈ পৰিছিল আজিৰ পৰা আৰু তাই আমাৰ ঘৰৰ বোৱাৰী হৈ গ'ল ভালো লাগিছে লগৰী এজনী পালোঁ যে আমি জা-জোৱালি হ'ম আৰু
আৰু এয়া আমি জোৰোণ দি মেলি খোৱাত বহিছোঁ পেটটো পুৰাই লৈছোঁ আৰু ভালকৈ এইকেইদিন মোৰ গাটো খুবেই বেয়া এই ভ্লগটো দিয়া বহুত বেছি দেৰিয়েই কৰি দিলোঁ আজিলৈ তেন্তে আহোঁ বাই বাই